हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 9 और चैप्टार 13 अनुशीलनी 13.2 क्वेश्चन नम्बर 2 समाधान करिम। सो क्वेश्चनर प्रतिटो पॉइंट स्टेप बाय स्टेप कवर करिम और मैथ्स तुम्हालोकर फेवरेट सब्जेक्ट बनाई दिम। सो क्वेश्चनटुत कि কৈছে এখন দাতুৰ পাতৰ পৰা 1 মিটাৰ উচ্চতাৰ আৰু ভূমি বেয়া 140 সেন্টিমিটাৰ হোৱাকৈ এটা বন্ধ চুঙাকৃতি টেংকি তৈয়াৰ কৰিব লাগে। ইয়াৰ বাবে কিমান বৰ্গমিটাৰ ধাতু পাত লাগিব? ধৰা এনেকুৱা এটা চুঙাকৃতি টেংকি তৈয়াৰ কৰিব লাগে। উচ্চতা দিয়া আছে 1 মিটাৰ আৰু ভূমি বেয়া মানে এইখিনি ভূমি বেয়া দিয়া আছে 140 সেন্টিমিটাৰ। মানে 1 মিটাৰ উচ্চতা আৰু 140 সেন্টিমিটাৰ ভূমি বেয়াযুক্ত এটা বন্ধ চুঙাকৃতি টেংকি তৈয়াৰ কৰিব লাগে। গতিকে চুঙাকৃতি টেংকিটো তৈয়াৰ কৰোঁতে কিমান বৰ্গমিটাৰ ধাতুৰ পাত লাগিব সেইখিনি আমাক নিৰ্ণয় কৰিব দিছে। চোৱা, ধৰা এনেকুৱা এটা চুঙাকৃতি টেংকি, উচ্চতা কৈছে 1 মিটাৰ আৰু ভূমি বেয়া কৈছে 140 সেন্টিমিটাৰ। চোৱা, যেহেতু বেয়া হওক ডিৰে বুজোৱা হয় সেইকাৰণে ডি ইকুৱেল 140 লিখিলোঁ। সো 140 সেন্টিমিটার ভূমি বেয়া और 1 মিটার উচ্চতাযুক্ত এটা বন্ধ চুঙাকৃতি টেংকি তৈয়াৰ কৰিব লাগে। গতিকে এই চুঙাকৃতি টেংকিটো তৈয়াৰ কৰোঁতে কিমান বৰ্গমিটাৰ ধাতুপাত লাগিব সেইখিনি আমাক নিৰ্ণয় কৰিব দিছে। গতিকে এই চুঙাটোৰ মুঠ পৃষ্ঠকালি যিমান হ'ব সিমানেই ধাতুৰ পাত লাগিব। মুঠ পৃষ্ঠকালি যিমান হ'ব এই চুঙাটোৰ মুঠ পৃষ্ঠকালি যিমান হ'ব সিমান বৰ্গমিটাৰ এই ধাতুপাত লাগিব। গতিকে আমাৰ চুঙাৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব। চোৱা, আমাৰ আগতে গিভেনখিনি লিখিব লাগিব। গিভেন উচ্চতা দিয়া আছে 1 মিটাৰ, তাকে h ইকুৱেল 1 মিটাৰ আৰু কি দিয়া আছে ভূমি বেয়া। ভূমি বেয়া বেয়া হওক ডিৰে বুজোৱা হয়, তাকে ডি ইকুৱেল 140 সেন্টিমিটাৰ। গতিকে এতিয়া আমাৰ ব্যাসাৰ্ধ উলিয়াব লাগিব। এইখিনি ব্যাসাৰ্ধ হ'ব। চোৱা, এই গোটেইখিনি বেয়া, এইখিনি ব্যাসাৰ্ধ, এইখিনি ব্যাসাৰ্ধ। চোৱা, বেয়া আৰু ব্যাসাৰ্ধৰ মাজত ৰিলেশ্যনটো কি? ডি ইকুৱেল 2r। ডি ইকুৱেল 2r মানে বেয়াটো ব্যাসাৰ্ধৰ 2 গুণ, ব্যাসাৰ্ধৰ ডাবল হয় বেয়াটো। চোৱা, ডি ইকুৱেল 2r ব্যাসাৰ্ধৰ ডাবল ব্যাসৰ সমান। অৰ্থাৎ ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? r ইকুৱেল 2 এইফালে আহিলে d/2 মানে ব্যাসাৰ্ধটো ব্যাসৰ আধা। গতিকে চোৱা, ইয়াত আমাৰ ডি দিয়া আছে, এতেকে আমাৰ r উলিয়াব লাগিব। ব্যাসাৰ্ধ ইকুৱেল মানে ব্যাসৰ আধা, আমি ডাইৰেক্ট লিখি দিম 140/2 সেন্টিমিটাৰ। কটাকটি কৰিলে কি হ'ব? 2 7 গুণ 14, শূন্য আছে শূন্য বহাই দিয়া 70 সেন্টিমিটাৰ। এতিয়া চোৱা, তোমাক কি কৈছে কিমান বৰ্গমিটাৰ ধাতুপাত লাগিব, মানে বৰ্গমিটাৰত উলিয়াব দিছে এনসাৰটো। গতিকে সেন্টিমিটাৰক চোৱা, ইয়াত মিটাৰ আছে ইয়াত সেন্টিমিটাৰ আছে, এই সেন্টিমিটাৰটোক আমাৰ মিটাৰলৈ নিব লাগিব। এতিয়া চোৱা, সেন্টিমিটাৰক মিটাৰলৈ নিবলৈ হ'লে কি কৰিব লাগে? 100 এৰে হৰণ 70/100 শূন্য শূন্য। চোৱা, 70 100 এৰে হৰণ কৰিলে এইটো মিটাৰত গুচি যাব, শূন্য শূন্য কেনচেল। চোৱা, তলত 1ৰ লগত এটা শূন্য আছে, 1ৰ লগত এটা শূন্য থাকিলে ওপৰত 1 গড় দশমিক মানে দশমিকটো ইয়াত হ'ব 0.7 মিটাৰ। গতিকে আমি h পালোঁ 1 মিটাৰ আৰু r 0.7 মিটাৰ। এতিয়া এই চুঙাকৃতি টেংকিটো তৈয়াৰ কৰোঁতে কিমান বৰ্গমিটাৰ ধাতুপাত লাগিছে সেইখিনি আমি কেনেকৈ উলিয়াম? মানে চুঙাটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগিব। এতেকে চোৱা, টেংকিটো তৈয়াৰ কৰিবলৈ ধাতুৰ পাতৰ প্ৰয়োজন হ'ব। চুঙাটোৰ মুঠ পৃষ্ঠকালি যিমান হ'ব সিমানেই হ'ব। এতিয়া মুঠ পৃষ্ঠকালিৰ সূত্ৰটো কি আছিল? ছাৰ 2πr হোল ইনটু r প্লাছ h। অ'কে, চ' ইয়াত আমি মুঠ পৃষ্ঠকালিৰ সূত্ৰটো বহাই দিম। মানে চুঙাটোৰ মুঠ পৃষ্ঠকালি যিমানেই হ'ব সিমানেই বৰ্গমিটাৰ ধাতুৰ পাত লাগিব। এতিয়া চোৱা, মানখিনি বহাই যোৱা। 2 ইনটু পাইৰ মান কিমান? ছাৰ 22/7 আৰু আৰৰ মান কিমান আছে? 0.7 আৰু ইয়াত আৰৰ মান 0.7 প্লাছ এইচৰ মান 1। এতিয়া চোৱা, ইয়াত কটাকটি যাব, 7 7ত একবাৰ, 7 7ত একবাৰ। চোৱা, দশমিক কেইগড় আছিল? 1 গড়। গতিকে 1 গড় দশমিক দি দিয়া 0.1। এতিয়া এইখিনি পূৰণ কৰা। চোৱা, দশমিকৰ পূৰণ থাকিলে দশমিক নিদিয়াকৈ পূৰণ কৰিবা, তাৰপিছত দশমিকটো বহাই দিবা। চ' 2ৰ লগত 22 পূৰণ কৰিলে 44, 44ৰ লগত 1 পূৰণ কৰা কিমান হ'ব? 44 হ'ব। 44ৰ লগত 1 পূৰণ কৰিলে 44 হ'ব। কিন্তু দশমিক 1 গড় আছিল, 1 গড় দশমিক দিব লাগিব। মানে কিমান হ'ব এইটো পূৰণ কৰি? 4.4।
আৰু এই দুটা প্লাছ কৰা 1 + 0.7 1 ৰ লগত 0.7 প্লাছ কৰিলে কিমান হ'ব এইটো ইনটু হৈ আছে ইনটু দিবা 1.7 এতিয়া চোৱা 4.4 ৰ লগত 1.7 পূৰণ কৰিব লাগে দশমিকৰ পূৰণ দশমিক নিদিয়াকে পূৰণ কৰিবা 44 ৰ লগত 17 পূৰণ কৰি দিয়া 7 4 গুণ 28 7 4 গুণ 28 আৰু 2 কিমান হ'ব 30 1 4 গুণ 4 1 4 গুণ 4 8 আছে 8 4 আছে 4 বহাই দিয়া 7 এতিয়া লিখি দিয়া 748 সো দশমিক নিদিয়াকে পূৰণ কৰিলো এতিয়া দশমিক কেই গড় আছে দশমিক বহাই দিয়া ইয়াত 1 গড় আছিল ইয়াত 1 গড় আছিল দশমিক 2 গড় দি দিবা সো এককটো কি আছিল মিটাৰ মিটাৰ স্কয়াৰ হ'ব গতিকে টেংকিটো তৈয়াৰ কৰিবলৈ ধাতুৰ পাতৰ প্ৰয়োজন হ'ব 7.48 মিটাৰ স্কয়াৰ অংক ফিনিশ থ্যাংক ইউ